নিজৰ ঘৰতে লুটপাট যোৰহাটৰ এজন যুৱকৰ ঘৰৰ পৰা 50 লাখ টকাৰ সোণ আৰু নগদ 2 লাখ টকালৈ পলায়ন য়ছ ধনুকা নামৰ যুৱকজনৰ পিতৃ-মাতৃৰ লকাৰৰ নকল চাবি বনাই লুটি নিলে সোণ আৰু নগদ ধন পিতৃ-মাতৃ ৰাজ্যৰ বাহিৰত থকা সময়ত পুত্ৰৰ এই কাণ্ড ঘৰৰ পৰা লুটি নিয়া ধনেৰে গাৰ্লফ্ৰেণ্ডক দিছিল আইফোন আৰু নগদ ধন কেৱল সেয়াই নহয় ফুৰাবলৈ নিছিল অৰুণাচললৈ এই ঘটনাত জড়িত আছিল জিতেন্দ্ৰ সুমানী নামৰ এজন পৰ্টেলৰ সাংবাদিক আৰু ৰোহিত প্ৰসাদ নামৰ এজন ব্যৱসায়ী দুয়োৰে প্ৰৰোচনাত পৰি এই ঘটনা সংঘটিত কৰাৰ অভিযোগ য়ছ ধনুকাৰ অৱশেষত আহমেদাবাদৰ পৰা পৰিয়াল ঘূৰাই আনে যুৱকজনক কিদৰে সংঘটিত হৈছিল সমগ্ৰ ঘটনা বৰ্ণনা আগবঢ়ালে য়ছ ধনুকাই মোৰ মা দেউতা নাথাকিব বুলি এইটো কথা যিটো সমানীয়ে গম পায় তেতিয়া সি মোক এই গ'ল্ডটো ওলাবৰ কাৰণে ট্ৰিগাৰ কৰি আছিলে তাৰপিছত মই তাক সুধিছিলোঁ কেনেকৈ হ'ব এইটোতো একো নাথাকে মোৰ ওচৰত তাৰপিছত 28 জুলাই এই লক এণ্ড কি মেকাৰ যোনটো থাকে চৰ্দাৰ সিহঁতক মাতি পেলাই ৰুমটো খোলা হৈছিলে আৰু তেতিয়া বস্তুবিলাক ওলোৱা হৈছিলে ৰাতি নে দিনত এইটো গধূলি সময় লগত কোন কোন আছিলে সেইদিনা মই অকলে আছিলোঁ ঘৰততো কিন্তু চব কেনেকৈ কি কৰিব লাগে এইটো মোক যিটো সমানীয়ে কৈছিলে সি মানে তেতিয়া ঘৰতো অহা নাই ঘৰৰ ওচৰতো নাই সি মানে আগতীয়াকৈ মোক কথাবিলাক কৈ দিছিলে মানে কি কৰে যিটো সমানী এতিয়া তাৰ পৰ্টেলৰ ৰিপৰ্টাৰ আছে চাবি খুলি পেলাই কিমান অৰ্নামেণ্টছ তুমি উলিয়াই আনিলা ওচৰত গ'ল্ড চেইন আছিলে তাৰপিছত নোজ ৰিং আছিলে ব্ৰাচলেট আছিলে টোটেল কিমান মান মানে ভেলুৰ সোণ হ'ব মোক যিটো সমানীয়ে 7 লাখ ৰুপিজ দিছিলে এইবিলাক যিমান অৰ্নামেণ্টছ আছিলে চব চেল কৰাৰ পাছত কিন্তু এতিয়া আমি গম পাইছোঁ মাৰ্কেট ভেলিউ 50-60 লাখ আছে সেইটো অৰ্নামেণ্টছখিনি ক'ত দিছিলে কিনি এইবোৰ চব যিটো সমানীয়ে গম পায় আৰু যিমান আমি গম পাইছোঁ এতিয়ালৈকে সি গোলাঘাটত চেল কৰিছে বুলি কৈছে কোন আছিলে এজন ৰোহিত প্ৰসাদ আৰু এতিয়া নাটো ৰোহিত প্ৰসাদক আমি পাইছোঁ অহা পাছত না জিতুক পাইছোঁ দুটাই নাই এতিয়া তুমি গলৰ লগতে কেছ পইচা আছিলে নেকি কেছ ইয়াৰ পৰা মই বেছি নিয়া নাই কেছ ইয়াৰ পৰা মই নিয়াৰ এবাউট 170 কিমান নিছিলোঁ কেলে তুমি এই কামটো কৰিলা কি অভাৱ আছিলে তুমি যে ক'লা কি তোমাৰ পইচা যোৰা নাখিছিলে কিহৰ কাৰণে কৰিবলগীয়া হ'ল এইবোৰ মানে মোক অভাৱ নাইকিয়া বুলিতো নাই কিন্তু এইবিলাক এক্সটাৰ্নেল এক্সপেন্সৰ কাৰণে যিটোৱে মোক কৈছিলে আমি এইবিলাক ওলাই পেলাই মানে আমাৰ পাৰ্টি এইবিলাকত মানে বেলেগ বস্তুবিলাকৰ এক্সপেন্স হৈছিলে এইবিলাক তুমিতো এতিয়া ইতিমধ্যে কৈছা ইণ্টাৰভিউত যে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক কিবা আইফোন বিচাৰিছিলে বহুত বিচাৰিছিলে তোমাক সেইটো প্ৰেছাৰ পৰিছিলে নেকি মানে তাৰ মানে লগত মোৰ কোনো ৰিলেশ্যন নিচিনা নাই এই ছোৱালীজনীৰ লগত মোৰ 6-7 বছৰ পুৰণা চিনাকি আৰু এইকেইদিনত তাই মোৰ পৰা আইফোন লৈছে আৰু অৰুণাচল ফুৰিবলৈ গৈছিলে সেইটো পইচা লৈছে আৰু বিভিন্ন কাৰণত পইচা লৈছিলে তাৰপিছত তাইক তুমি ইয়াৰ পৰা গুচি গৈছিলা তাইও তোমাৰ লগত বাহিৰলৈ গুচি গৈছিলে তাই মোৰ লগত নাছিলে মই অকলে আছিলোঁ ক'ত গুচি গৈছিলা মই 2 দিন গুৱাহাটী থাকিলোঁ 2 দিন দিল্লী তাৰপিছত আহমেদাবাদ লাষ্ট মই আহমেদাবাদ পাইছিলোঁ তেতিয়া তাৰপৰা মোক আকৌ লৈ আনিছে ঘৰ মানুহে যেতিয়া মই তাত আহমেদাবাদ পাই গ'লোঁ আহমেদাবাদ পোৱাৰ পাছত মই এই ছোৱালীজনীক নিজে এবাৰ ফোন কৰিছিলোঁ তাৰপিছত তাই আকৌ মোক ফোন কৰিলে যে মই ঘৰৰ পৰা ওলাই যাওঁ মই সুধিলোঁ ক'ত যাবি বোলো না এতিয়া ডিচাইডেড নাই ক'ত যাম তই মোক পইচা পঠাই দে তাৰপিছত তাৰপৰা মই মানে তাক পইচা পঠাই দিছিলোঁ কিমান টকা দিছিলে 50,000 পঠাইছিলোঁ তাৰপিছৰ পৰা তাইৰ লগত যোগাযোগ আছে নাই এতিয়া কোনো কমিউনিকেশ্যন নাই মোক এতিয়া ৰিয়েলাইজেশ্যন হৈছে যে মই বেলেগৰ কথাত আহি পেলাই বা বেলেগ মানুহৰ কথা শুনি পেলাই নিজৰ ঘৰতে ঘাটা লগালোঁ বা এইবিলাক কৰিলোঁ এতিয়া অহাৰ পাছত মাও মোক মাতা নাই এতিয়া মোক মানে মই
ভাবিব নোৱাৰিছোঁ, মই ব্লেংক হৈ আছোঁ এতিয়া নিজে। ইফালে য়শ ধনুকাই ঘৰৰ পৰা চুৰি কৰা সোণ বিক্ৰী কৰিছিল বুলি ইতিমধ্যে স্বীকাৰ কৰিছে জিতেন্দ্ৰৰ সুমানী। असली घटना ये थी कि यश धनुका आया था मेरे पास रोते हुए और उसने मेरे को कहा कि भैया मेरे को पैसे की दरकार है। तो बोलता है कि नहीं भैया मेरा खुद का, मेरा पर्सनल खुद का लिया हुआ मेरा गोल्ड है, वो आप बेच दीजिए। तो उसकी बात में मैं आके मैंने रोहित के थ्रू उसका गोल्ड बिचवाया था, रोहित प्रसाद के थ्रू उसका गोल्ड बिचवाया था। मुझे ये एकदम भी आइडिया नहीं था कि वो झूठ बोल रहे हैं। और जो ये 50 लाख रुपए का दावा ठोक रहे हैं कि 50 लाख का सोना गया है, मेरे को नहीं पता कितना क्या सच है क्या नहीं है। मैंने यश को एक बार 5 लाख रुपए दिए थे, एक बार 4 लाख रुपए दिए थे और एक बार 3 लाख रुपए दिए थे। ऐसे करके मैंने टोटल इसको 12 लाख रुपए दिए थे। बाद में पता चला जब उसके पिताजी का फोन आया था मेरे को, ये जब घर से लापता हुआ था तब मेरे को पता चला कि ऐसे ऐसे ये सोना चोरी करके लेके गया है। ये एकदम झूठ बोल रहा है। इसका सिर्फ लड़की का चक्कर, सिर्फ लड़की का चक्कर।